Good morning everyone. My name is Alfie Famid. I am a YouTuber channel through a healthy lifestyle promote korbo bisarisu. Healthy lifestyle to kitia hoy. Jitia ami eta healthy balanced diet eta maintain koru. Aru healthy balanced diet maintain kora to iku dangor kotha to nohoy. Ami ghoror khana khini khai pele eta balanced diet maintain koribo paru aru at the same time ami weight loss u koribo paru. Aru aji gote din to juntu video dekham ami eta low calorie diet dekham juntu through আমি ঘৰৰ খানাখিনি খাই পেলে কেনেকুৱা weight loss হ'ব হেতুৱে মই দেখাব বিচাৰিম এতিয়া মই কিন্তু আৰম্ভ কৰি এক গিলাস নেমু পানী দি মই ইয়াতে 4 চামুচমান নেমু পানী লৈছো তাৰ লগত মই কুহুমীয়া পানী অলপমান মিক্স কৰি লম মিক্স কৰি পেলে ফাৰ্স্ট এইখিনি দি দিনটো আৰম্ভ কৰিম এতিয়া মই মোৰ ব্ৰেকফাষ্টটো দেখাম কিন্তু তাৰ আগত মই এটা বস্তু কৈ দিওঁ ময়ো নিজৰ weight loss জাৰ্নিতে আছো এনুকা না ভাইব যে মই একদম হিনাই ললো আৰু মই এতিয়া মানে আপোনালোকক শিকাই আছো মই শিকোৱা নাই মই অকল মোৰ এক্সপেৰিয়েন্সটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো ঠিক আছে আৰু এই মোৰ ব্ৰেকফাষ্টটো এয়া মই নেমু পানী খোৱাৰ জেনেৰেলি আধা ঘণ্টা মানৰ পিছত ব্ৰেকফাষ্ট কৰিব ট্ৰাই কৰোঁ কিন্তু মই আজি অফিচ যাম সেইকাৰণে মই ব্ৰেকফাষ্টটো টিফিনত বান্ধি লৈছোঁ মই এটা হোল এগ বইল এটা লৈছোঁ আৰু এটা এগ হোৱাইট লৈছোঁ আৰু তাৰ লগত এটা আপেল কাটি লৈছো তাৰ লগত পিনাট বাটাৰ মিক্স কৰি লৈছো পিনাট বাটাৰৰ কথা যেটো আহিছে মই আপোনালোকক এটা বস্তু কৈয়ে দিওঁ যে পিনাট বাটাৰটো যিমান পাৰে আনসুইটেন ইউজ কৰিব মই এইটো ব্ৰ্যান্ড এজ ইট ইজ ব্ৰ্যান্ড বুলি এটা আছে এইটো Amazonৰ পৰা মই কিনিছো আপোনালোকে বেলেগ বেলেগ দোকানৰ পৰাও কিনিব পাৰে কিন্তু যেতিয়া কিনে খালি মনত ৰাখিব যে আনসুইটেনটো কিনে যেহেতু আমি weight loss জাৰ্নি এটা কৰি আছো সো যিমান পাৰো ৰিফাইন্ড সুগাৰৰ পৰা দূৰত থাকিলে weight loss জাৰ্নিটো অলপমান ইজি হ'ব এতিয়া আমি লাঞ্চৰ কাৰণে এটা প্ৰিপাৰেচন কৰো আৰু লাঞ্চত আমি কি খাম ভাবিছো কি ভাত খাম আৰু বইল চিকেন আৰু মই আপোনালোকৰ লগত বইল চিকেনৰ ৰেচিপিটো শ্বেয়াৰ কৰিম আৰু এটা সিম্পল ৰেচিপি উইদাউট অইল বনাই আছো একদম লো ক্যালোৰি বইল চিকেন এটা ৰেচিপি আৰু আপোনালোকে চাব পাৰে মই এতিয়া বইল চিকেনটো বনাবলৈ ৰেডি কৰিছো ৰেডি কৰাৰ আগত আপোনালোকক ৰেচিপিটো দেখুৱাৰ আগত মই ইনগ্ৰেডিয়েন্টছখিনি দেখাই লওঁ প্ৰথমত মই চিকেন লৈছো ইয়াতে নিয়াৰ এবাউট 350 গ্ৰামছ মান চিকেন আছে মই দুজন মানুহৰ কাৰণে বনাই আছো তাৰপিছত পিয়াজ লৈছো দুটা ফাইনলি চপ কৰি লৈছো তাৰপিছত ধনিয়া আদা নহৰু নেমু আধা ফাল ললে হ'ব জলকীয়া অলপমান ভোট জলকীয়া ইউজ কৰিছো আৰু কেঁচা জলকীয়া আৰু অলপমান জালুক জ্বলাটো আপোনালোকে নিজৰ সুবিধাৰ হিচাপে নিজে হেয়া কৰি ল'ব নিজৰ মতে বনাই ল'ব বাকি আমি অলপমান স্পাইসি ভাল পাওঁ কাৰণে জ্বলা অলপমান বেছি কৈ দিছো চিকেন খিনি হ'ব দিছো যেন চিকেনৰ গোটেইখিনি পানী ওলাই আহক আৰু তাৰ পিছত মই 1 কাপ মান পানী দিম কাৰণ মই অলপমান সুপ হিচাপে বনাব বিচাৰিছো যেটো মই ভাতৰ লগত খাম যেহেতু টাইম নাই বনোৱা সেইকাৰণে মই 1 কাপ মান পানী দিম অলপমান সুপি টাইপ বনাম চিকেন বইলটো এতিয়া 10 মিনিট হ'ল 10 মিনিটৰ পিছত চিকেনখিনি প্ৰায় সিজিছে যেনে লাগিছে আৰু এতিয়া আমি আধা ফাল নেমু চেপি দিম ইয়াতে আপোনালোকে নেমুৰ বদলি বিলাহীও ইউজ কৰিব পাৰে হেতু মই বেলেগ এদিন বনাই পেলাই দেখাম এইবিলাক একদম সিম্পল ৰেচিপিজ আপোনালোকে জানিবই তথাপিও আৰু মোৰ এক্সপেৰিয়েন্সটো মই যেহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো গোটেইখিনিয়ে দেখাই দিছো আৰু আমাৰ বইল চিকেন ৰেডি এতিয়া লাষ্ট ধনিয়াখিনি দি দিম মিলাই দিম আৰু আমাৰ বইল চিকেন ৰেডি খাবলৈ এয়া মোৰ দুপৰীয়াৰ থালিখন দেখাতে এনেকুৱা হৈছে যেহেতু মই বাৰে বাৰে কৈছো মই নিজে weight loss জাৰ্নিত আছো সেইকাৰণে মোৰ এক্সপেৰিয়েন্সটো শ্বেয়াৰ কৰি আছো মই ভাত লৈছো এবাটি এইখিনিত হ'ব আছে about 100 grams of rice 100 grams rice হয়
ইয়াতে 150 গ্ৰামমান চিকেন আছে আৰু অলপমান চালাড এড কৰিছোঁ আপোনালোকে বেলেগ চালাডো খাব পাৰে মই তিয়ঁহটো ভাল পাওঁ কাৰণে তিয়ঁহ লৈছোঁ হাই গুড ইভিনিং লাঞ্চ কৰাটো অলপমান টাইম হ'ল মোৰ চ' এতিয়া মই ইভিনিং স্নেক্সৰ কাৰণে মই কিবা খাম বুলি ভাবিছোঁ মই ইভিনিং স্নেক্সত খাম 5-6টামান বাদাম জেনেৰেলি মই আমণ্ড খাম 5টামান তাৰপিছত এটা ৱালনাট আৰু এটা এপ্ৰিকট এতিয়া মই ৰেডি জিম যাবৰ কাৰণে আৰু জিম যোৱাৰ আগত মোৰ এইটো প্ৰি ৱৰ্কআউট মিল মই এটা বইল পটেটো খাওঁ মিডিয়াম চাইজৰ এটা আলু বইল কৰি পেলাই খাওঁ অলপমান জিৰা আৰু চাট মছলা দিবও পাৰে আপোনালোকে মই ভাল পাওঁ দি পেলাই সেইকাৰণে লৈছোঁ আৰু যদি আপোনালোকে নিবিচাৰে নালাগে অকল নিমখ বা উইদাউট চল্টো খাব পাৰে একো নাই জিমৰ কাৰণে ৰেডি হৈ আছোঁ এটা বস্তু মই জাষ্ট শ্বেয়াৰ কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত যেতিয়া আমি জিমিং কৰোঁ ফাৰ্ষ্ট বস্তু আমি কৰিব লাগে ষ্ট্ৰেচিং কৰিলে কি হয় যোনবোৰ মাছল ফৰ এক্সাম্পল আজি মই লেগছ কৰিলোঁ চ' লেগছ কৰাৰ আগত মোৰ যোনখিনি মাছল কাম কৰিব আজি ষ্ট্ৰেচিঙত সেই মাছলখিনি ফ্ৰী হৈ যায় তেতিয়া আমি ৱৰ্কআউটখিনি অপটিমাম লেভেলত কৰিব পাৰোঁ আৰু যেতিয়া আমি অপটিমাম লেভেলত ৱৰ্কআউট কৰোঁ তেতিয়া আমাৰ ৱেইট লছ হোৱাৰ চান্সেছ বেছি থাকে আৰু ষ্ট্ৰেংথ ট্ৰেইনিঙত বা এনি ৱৰ্কআউট ষ্ট্ৰেংথ ট্ৰেইনিঙে কৰে বা কাৰ্ডিঅ'ই কৰে বা যিয়ে কৰে পিলাটেই কৰে বা য়োগাই কৰে ষ্ট্ৰেচিংটো বহুত ইম্পৰ্টেণ্ট চ' সেইকাৰণে ফাৰ্ষ্ট ষ্ট্ৰেচিংখিনি মই কৰিম জিমৰ পৰা আহি পেলাই গা চা ধুই মেলি এতিয়া মই ডিনাৰৰ প্ৰিপাৰেশ্যনত লাগিছোঁ ডিনাৰত ভাবিছোঁ কি এখন চিকেনৰ কাৰী বনাওঁ একদম লাইট কাৰী বেছি একো নিদিওঁ আৰু ভেন্দি ভাজি এখন বনাওঁ আচ্ছা লাইট কাৰীটোত মই কিছুমান মছলা ইউজ কৰিম কিন্তু সেই মছলাখিনি মই আপোনালোকক দেখাব বিচাৰিছোঁ মই যিমানে যি মছলা ইউজ কৰোঁ পেকেটৰ মছলা ইউজ নকৰোঁ গোটা জিৰা লৈছোঁ গোটা ধনিয়া গোটা মেথি গুটি জালুক আদা নহৰু পিঁয়াজ অলপমান ভোট জলকীয়া ইউজ কৰিম আৰু এইখিনি গোটেইখিনি এটা পেষ্ট বনাই ল'ম এইখিনি এবাউট 600 গ্ৰামছৰ চিকেন হয় 3জন মানুহৰ কাৰণে বনাই আছোঁ বলক এতিয়া বনাওঁ মই এক্সট্ৰা ভাৰ্জিন অলিভ অইল ইউজ কৰি আছোঁ বেছি ইউজ নকৰোঁ এখন চামুচ দি 1 চামুচ চিকেনখিনি এটা বস্তু মনত ৰাখিব যে একদম কম জুইত বনাব গেছটো বেছি কৰি ল'লে কি হ'ব লগে লগে মছলাখিনিও জ্বলি যাব চিকেনখিনি দিয়াৰ আগতে মছলাখিনি কেৰাহীত লাগি যাব সেইকাৰণে এটা বস্তু মনত ৰাখিব মছলা কম তেলত ফ্ৰাই কৰিবৰ কাৰণে জুইটো একদম কমাই ল'ব চিমতে কুক কৰিব আচ্ছা মই যিহেতু বিলাহী ইউজ কৰা নাই মই অলপমান নেমুৰ জুচ দিছোঁ সেই দুপৰীয়া যেনেকুৱা মই আধা ফাল নেমু দিছিলোঁ এতিয়াও সেনেকুৱাই দিছোঁ অলপমান টেংগি ফ্লেভাৰ এটা আনিবৰ কাৰণে তো আপোনালোকক কৈছিলোঁ যে কম জুইত বনাবলৈ আৰু কম জুইত বনোৱাৰ কাৰণে কি হ'ল মছলাখিনিও মিক্স হৈ গ'ল আৰু চিকেনখিনিও ধুনীয়াকৈ কুক হৈ যায় আৰু চিকেনে পানীটো এৰি দিয়ে
এতিয়া মইতো পানী দিয়া নাছিলোঁ, তথাপিও চিকেনৰ নিজৰ পানীখিনি ওলালে। এতিয়া মই এইটো ষ্টেটত এটা ইলাইচি দিম। সেইটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। মই ভাল পাওঁ সেইকাৰণে দিছোঁ, আৰু যদি আপোনালোকে ভাল নাপায় নিদিলেও হয়, এইটো অপশ্যন। এয়া আমাৰ ডিনাৰ ৰেডি। এইটো চিকেন কাৰীটো আপোনালোকৰ লগতে বনালোঁ। তাৰপিছত এইটো বেঙেনা আৰু বিলাহী পিটিকা এটা বনাইছিলোঁ, আৰু এইটো ভেন্দি ফ্ৰাই একদম কম তেলত, যিমান তেল মই চিকেনত দিছিলোঁ তাতকৈ কম তেল ইয়াতে দিছোঁ। আৰু ভাতৰ কোৱাণ্টিটিটো মই দুপৰীয়া দেখাইছিলোঁ আপোনালোকক, 100 গ্ৰামছ অফ ৰাইচ। সৰু বাতিটো যোনটো মই দেখাইছিলোঁ দুপৰীয়া, সেইটো পৰিমাণতে ভাতখিনি খাম। যিহেতু এতিয়া ভিডিঅ'টোৰ এণ্ডৰ পিনে আহিলোঁ, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু মোক আশীৰ্বাদ কৰিব যেন মই আৰু এনেকুৱা ধৰণৰ ভিডিঅ'জ দি থাকিব পাৰোঁ আৰু আগবাঢ়ি যাব পাৰোঁ। আৰু এটা বস্তু মই মেনশ্যন কৰিব আছিল, মই ভিডিঅ'টোত এটা বস্তু কৈছিলোঁ ৰিগাৰ্ডিং ৱেইট লছ। চ' ৱেইট লছতকৈ বেছি আমি ফেট লছত ফ'কাছ কৰিব লাগিব। কিয়? কাৰণ ৱেইট লছ যেতিয়া কওঁ, ব'থ মাছল লছ আৰু ফেট লছ দুটাই হয়। চ' ৱেইট লছতকৈ বেছি আমি ফ'কাছ কৰিব লাগে ফেট লছত, কাৰণ ফেটছখিনি গুচি গ'লেহে আমি ক্ষীণাম। কিন্তু মাছল যেতিয়া আমাৰ বডিৰ পৰা লছ হৈ যায়, আমাৰ বডিটো উইক হৈ যায়, আৰু মাছল আমাৰ বডিৰ কাৰণে চবতছে ইম্পৰ্টেণ্ট বস্তু হয়। চ' আমাৰ ফ'কাছ মাছল লছত হ'ব নালাগে, আমাৰ ফ'কাছ হ'ব লাগে ফেট লছ। ফেট লছ শুড বি আ মেজৰ টাৰ্গেট। আৰু ইয়াতেই মই মোৰ ব্লগটো সামৰিছোঁ, আৰু মই এনেকুৱা ধৰণৰ ভিডিঅ'জ য'ত মই ফেট লছৰ ওপৰত আৰু ভিডিঅ'জ যদি দিব পাৰোঁ মই দি থাকিম। থেংক ইউ, এণ্ড প্লিজ ছাবস্ক্ৰাইব মাই চেনেল আলফিজ ট্ৰান্সফৰ্মেশ্যন।